ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা পুনৰ ফেচবুক লাইভলৈ আহিবলৈ আচলতে বাধ্য হ'ব লগা হৈছে। যোৱাকালি আমাক বাজেটত 10 মাৰ্চৰ দিনা আমাক বাজেটত ঘোষণা কৰিলে আমাৰ মাননি বৃদ্ধিৰ। এই মাননি বৃদ্ধিৰ যিটো আমাক ঘোষণা কৰিলে মাননি বৃদ্ধি কৰিম বুলি, কিন্তু তাৰ কোনো পৰিমাণ ধৰি নিদিলে। আচলতে আমি ভাবিছিলোঁ, এইবাৰ বহু আশা কৰি আছিলোঁ, এইবাৰ বাজেটত আমাৰ অংগনবাড়ীসকলৰ ওপৰত কিবা এটা ভাল বিবেচনা কৰি আমাৰ ভাল মাননি বৃদ্ধিৰ এটা ব্যৱস্থা কৰিব। কিন্তু ব্যৱস্থাটো ঠিকেই কৰিলে, কিন্তু পৰিমাণটো ঘোষণা নকৰিলে। তাৰ বাবে আজি আমাৰ অসমৰ গোটেই অংগনবাড়ী কৰ্মী সহায়িকা চিন্তিত হৈ পৰিছে। আৰু আমি এইবাবে মুখ্যমন্ত্ৰী মহোদয়ক প্ৰথমতে আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা এইবাৰ যে তেখেতৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমাৰ মাননীয় মন্ত্ৰী মহোদয়া, আমাৰ বিভাগৰে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়া, লগতে তেখেত বিত্তমন্ত্ৰীও, তেখেতলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ ইমান বহু ঘাত প্ৰতিঘাতৰ অন্তত এইবাৰ বাজেটত তেখেতসকলে আমাৰ অংগনবাড়ীৰ দুখ কষ্ট বুজি এইবাৰ মাননি বৃদ্ধি কৰিম বুলি এটা ঘোষণা কৰিলে। তাৰ বাবে তেখেতসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ মাজতো আমাৰ অকণমান দুখ থাকি গ'ল যে আমাৰ মাননি বৃদ্ধি কিমান হ'ব আমি সেইটো এতিয়ালৈকে গম পোৱা নাই। আৰু সেই হিচাপে আমি আজি মাননীয় সঞ্চালক মহোদয়ৰ ওচৰলৈও আহিলোঁ আৰু আহি আমি তেখেতক এখন স্মাৰক পত্ৰ দিলোঁ যে আমাৰ মাননি কিমান বাঢ়িব সেইটোৰ ওপৰত আমি জানিব বিচাৰিলোঁ। আৰু অতি সোনকালে এই অধিৱেশনতে যাতে আমাৰ মাননি বৃদ্ধিৰ ঘোষণা কৰে তাৰ বাবে আমি আহ্বান জনালোঁ। আৰু লগতে 19 তাৰিখে আমাৰ বাজেট অধিৱেশন নহয়, কিন্তু আমি 19 তাৰিখে আচলতে এইবাৰ বাজেটত যদি আমাৰ 17 তাৰিখলৈকে মাননি বৃদ্ধিৰ কোনো ঘোষণা নহয়, তেতিয়াহ'লে আমি 19 তাৰিখে এটা কাৰ্যসূচী ল'ম বুলি আমি সিদ্ধান্ত লৈছিলোঁ। কিন্তু 19 তাৰিখে যিহেতু বাজেট অধিৱেশন নাই, সেইবাবে 25 তাৰিখে শেষ হ'ব আমাৰ বাজেট অধিৱেশন। এই 25 তাৰিখৰ ভিতৰত যদি আমাৰ মাননি বৃদ্ধিৰ কোনো ঘোষণা নহয়, তেতিয়াহ'লে হয়তো আমি আকৌ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। এইখিনি ক'লোঁ।